গাইজ কি খবৰ আপোনালোকৰ মই আজি চাকুদানা বৰা আপোনালোকৰ কাৰণে লৈ আনিছোঁ আৰু চাকুদানাখিনি 2 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ আৰু এনেকুৱা দেখিছেনে গোটেই পানীখিনি যাব দিছোঁ ড্ৰাই হ'বলৈ দিছোঁ মই আৰু ইয়াতে লৈছোঁ মই ৰোষ্টেড পিনাট তো পিনাটখিনি মই মিক্সিত অকণমান দৰদৰীয়াকৈ গুড়া কৰি দিছোঁ আৰু মই চাকুদানাখিনি লৈছোঁ আৰু বইল আলু লৈছোঁ আৰু বিৰাটে খাবলৈ বিৰাটে মানে কি ভাল হয় আৰু বনাবলৈ ইজি আৰু মই চাকুদানাত বইল আলুখিনি এনেকৈ দি দিছোঁ আৰু মই পিনাট দৰদৰীয়াকৈ যোনখিনি বাদামখিনি মই মিক্সিত গুড়া কৰি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ আৰু গোটা জিৰা আধা চামুচ দি দিছোঁ ইয়াতে আৰু নৰসিংহৰ কোমলীয়া পাতখিনি মই মিহি মিহিকৈ কাটি ইয়াতে দি দিছোঁ আৰু বিৰাটে ইজি হয় আৰু আপোনালোকে যদি খোৱা নাই কেতিয়াও গধূলি আপোনালোকে নাস্তা কৰিব বিৰাটে ভাল লাগিব মৰ্নিঙো খাব পাৰে আপোনালোকে ব্ৰেকফাষ্ট কৰি আৰু ইয়াতে ধনিয়াখিনি মই ধুই পেলাই থৈ দিছিলোঁ শুকাই পেলাই অকণমান আৰু ধনিয়া কাটি দিলোঁ মিহি মিহিকৈ আৰু কেঁচা জলকীয়া দি দিলোঁ আপোনালোকে যদি নাখায় নিদিব আৰু ইয়াতে নিমখ দি দিলোঁ পৰিমাণে আৰু অকণমান হাফ চামুচ চেনি দি দিছোঁ মই আৰু ভালকৈ মিক্স কৰি মই সানি ল'লোঁ আৰু হাতটোত অকণমান মই ঘি লৈ ল'লোঁ আৰু ঘি লৈ গোটেইকেইটা এটা এটাকৈ লাড়ু বনাই মই বৰা টাইপ বনাই লওঁ আৰু আপোনালোকে নিশ্চয় খাব দৈৰ লগত খাব বা চাটনিৰ লগত বা চচৰ লগত খাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু এনেকৈ ছাইডবিলাকো এনেকৈ আপোনালোকে বনাব ছাইডবিলাকত যাতে ওলাই নাযায় তেলত দিলে আমি আৰু গৰম তেল ৰিফাইন তেল গৰম কৰিছিলোঁ গৰম তেলত দি দিলোঁ আৰু হৈ গ'ল আৰু যদি ভিডিঅ'টো আপোনালোকে মোৰ ভালকৈ শেষলৈকে চাইছে তেতিয়া গম পাব আৰু বহুত বহুত ধন্যবাদ গাইজ